নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকেশ্যনলৈ। ইতিমধ্যে ধাৰাবাহিকভাৱে মই কেইবাটাও ইউডেছ প্লাছ 2024-25 ওপৰত ভিডিঅ' বনোৱা আছে। বিভাগীয়ভাৱেও কেইবাটাও মডুল একেলগে মুকলি কৰি দিয়া হৈছে। ইতিমধ্যে মই আগৰ ভিডিঅ'ত আমি কিদৰে শিক্ষকৰ প্ৰফাইল আমি আপডেট কৰিম বা স্কুলৰ প্ৰফাইল আমি কিদৰে আপডেট কৰিম এই সম্পৰ্কে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছিলোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে ষ্টুডেণ্ট প্ৰফাইল আমি আপডেট কৰিম, যিটো আমাৰ জিপি ইপি বা এফপি বুলি আমি চমুকৈ কওঁ, এইখিনি আমি কেনেকৈ আপডেট কৰিম তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোবাইল অথবা কম্পিউটাৰৰ এটি যিকোনো ব্ৰাউজিং এপ অপেন কৰি ল'ব। তাৰপিছত আপোনালোকে সাৰ্চ বাৰত লিখিব ইউডেছ প্লাছ SDMIS বা আপোনালোকে ইউডেছ প্লাছ ষ্টুডেণ্ট আপডেট বুলি লিখিলেও হ'ব। এইখিনি লিখাৰ পিছত আপোনালোকৰ এই ইণ্টাৰফেচটো আপোনালোকে দেখা পাব। মই আপোনালোকৰ সুবিধাৰ্থে ডাইৰেক্ট অফিচিয়েল ৱেবছাইট লিংক ডিছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম। আপোনালোকে তাত গৈও ক্লিক কৰি এই ইণ্টাৰফেচটো আপোনালোকে পাব পাৰে। এতিয়া আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ ID আৰু পাছৱৰ্ড লগতে যিটো আমাৰ কেপচা আহিব এই কেপচাটো এণ্ট্ৰি কৰি আপোনালোকে লগইন কৰক। ছাকচেছফুলি লগইন হোৱাৰ পিছত আপোনালোকে এনেকৈ দেখা পাব। ইয়াতে আপোনালোকে 24-25 যিটো আপোনালোকৰ বক্স দেখিছে ইয়াত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকৈ দেখাই দিব স্কুল ডিটেইলছ গ্ৰেড ৱাইজ 2024-25 টোটেল এনৰলমেণ্ট, টোটেল বয়জ, টোটেল গাৰ্লছ এনেকৈ দেখাই দিব। এতিয়া আপোনালোকে ইয়াত KG 1, 2, 3, 4, 5 গোটেইখিনি গ্ৰেড ইয়াত উল্লেখ কৰিছে আৰু সেইমতে সোঁফালে ইয়াতে যিখিনি এনৰলমেণ্ট দিয়া আছে। এতিয়া আপোনালোকে ধৰা হ'ল প্ৰথমে আপোনালোকে ক শ্ৰেণীৰ ষ্টুডেণ্ট আপডেট কৰিব বিচাৰিছে, গতিকে আপোনালোকে UKG বা LKG সম্পূৰ্ণ ৰাইট ছাইডত থকা যিটো আছে ভিউ এণ্ড মেনেজ ইয়াতে ক্লিক কৰিব। তেতিয়া কি হ'ব, ক শ্ৰেণীত পঢ়ি থকা গোটেইখিনি ষ্টুডেণ্টৰ নামখিনি ইয়াত এনেকৈ দেখাই দিব। এতিয়া আপোনালোকে দেখিছেনে যে ইয়াত ধৰা হ'ল এগৰাকী ছাত্ৰ কুমাৰী ভূঞৰ। এই কুমাৰী ভূঞৰ ইয়াত কি দি আছে, একদম সোঁফালে এইটো কি আছে নট ষ্টাৰ্টেড দেখাই আছে। যিহেতু আমি এতিয়ালৈকে ষ্টুডেণ্ট আপডেটটো আৰম্ভ কৰা নাই সেইকাৰণে ইয়াত নট ষ্টাৰ্টেড দেখুৱাই আছে। এতিয়া ইয়াত দেখিছে আপোনালোকে জিপি ইপি বা এফপি ইয়াত এনেকৈ দেখাই দিব। ইয়াত 4টা ইয়াত পেজ দেখাই দিব। এতিয়া আপুনি সেই নিৰ্দিষ্ট ছাত্ৰীগৰাকীৰ তথ্য আপডেট কৰিবৰ কাৰণে আপুনি কি কৰিব, জিপিৰ ওপৰত ক্লিক কৰি দিব। এতিয়া সেই নিৰ্দিষ্ট ছাত্ৰীগৰাকীৰ যিটো ডাটা ফৰ্মেট সেইটো ইয়াত অপেন হ'ব। আপোনালোকে ইয়াতে গোটেইখিনি চাব। ইয়াত সেই নিৰ্দিষ্ট ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সবিশেষ তথ্য ইয়াত দেখিবলৈ পাব। তেওঁৰ জন্মৰ তাৰিখ বা তেওঁৰ এডমিশ্যন ডেট, দেউতাকৰ নাম, মাকৰ নাম, আধাৰ নম্বৰ, ডেট অফ বাৰ্থ গোটেইখিনি আপোনালোকে দেখা পাব। ইয়াত যদি কিবা বিশেষ শুধৰণি কৰিবলৈ থাকে আপোনালোকে শুধৰণি কৰিব পাৰিব, আৰু যদি বিশেষ নাথাকে তেনেহ'লে আপোনালোকে কি কৰিব, গোটেইখিনি হোৱাৰ পিছত চোৱাৰ পিছত আপোনালোকে ইয়াতে ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰিলে জেনেৰেল ডাটা আপডেট ছাকচেছফুল বুলি এনেকৈ আপোনালোকৰ এটা গ্ৰীণ টিক আহি যাব। ইয়াত আপোনালোকে ক্ল'জ কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত ষ্টুডেণ্টগৰাকী আৰু কিছু তথ্য ইয়াত দেখুৱাই দিব। ঠিক এইদৰে গোটেইকেইটা পেজ আপুনি আপডেট কৰাৰ পিছত এনেকৈ লাষ্টত দেখাই দিব, ষ্টুডেণ্টগৰাকীৰ সকলো তথ্য এনেকৈ দেখাই দিব। আৰু আপোনালোকে একেবাৰে তলৰ ফালে যাব, তাত আছে কমপ্লিট ডাটা, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে সেই নিৰ্দিষ্ট ছাত্ৰগৰাকীৰ
ষ্টুডেণ্ট প্ৰফাইল, যিটো আমি জিপি, ইপি বা এফপি, এই গোটেইকেইটা পেজ আপডেট হৈ যাব। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে অতি সহজে খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ প্ৰফাইল আপোনালোকে এই ধৰণে আপডেট কৰিব পাৰিব। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ। চাই থাকিব ৰামধেনু এডুটেক।